প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি নদুৱাৰ সমষ্টিটো বিজেপি দলৰ মনোনীত 110টা ৱাৰ্ড আৰু 11গৰাকী আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। দিনৰ 1 বজাত আজি বিপুল হৰখোল্লাসৰ মাজেৰে জামুগুৰিহাটৰ বাপুজী ভৱন প্ৰাংগণৰ পৰা বিশাল দলীয় শোভাযাত্ৰা কৰি নদুৱাৰ খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ত আহি মনোনয়ন পত্ৰ দাখিল কৰে বিজেপি দলৰ মনোনীত প্ৰাৰ্থীসকলে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত দলীয় কৰ্মী সমৰ্থকসকলক সংগ দিয়ে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। নিজ দলৰ প্ৰতিনিধিসকলে মনোনয়ন পত্ৰ দাখিলৰ অন্তত বিধায়ক পদ্ম হাজৰিকাই সাংবাদিকৰ আগত কয়, এইবাৰো পঞ্চায়ত নিৰ্বাচনত আমি 100% আসন দখল কৰিম, কিয়নো নদুৱাৰ সমষ্টিত এতিয়া কংগ্ৰেছ দলটো সম্পূৰ্ণৰূপে বিধ্বস্ত। প্ৰাৰ্থী দিবলৈও এতিয়া কংগ্ৰেছৰ মানুহ নোহোৱা হৈছে। মানুহক ধন টকা পইচা দি কংগ্ৰেছ প্ৰাৰ্থীৰ বাবে এতিয়া খাটনি ধৰিব লগা হৈছে। এয়াই এতিয়া কংগ্ৰেছৰ দুৰৱস্থা বুলি মন্তব্য কৰাৰ লগতে দলটোৰ 4গৰাকীয়ে জিলা পৰিষদত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ উদ্দেশ্যেৰে কুকুমটোলাস্থিত নদুৱাৰ সম আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰা বুলিও জানিবলৈ দিয়ে বিধায়ক পদ্ম হাজৰিকাই। আজি নদুৱাৰ সমষ্টিৰ অন্তৰ্গত আমাৰ জামুগুৰি জিলা পৰিষদ আৰু চাৰিদৰ জিলা পৰিষদৰ অন্তৰ্গত 110 জন ৱাৰ্ড মেম্বাৰে আজি মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে আজি নদুৱাৰ আমাৰ এই ব্লকত আহি উপস্থিত হৈছেহি। জামুগুৰিহাটৰ বাপুজী ভৱন প্ৰাংগণৰ পৰা এক বিশাল শোভাযাত্ৰাৰে আমি একত্ৰিত ভাৱত 110 জন ৱাৰ্ড মেম্বাৰৰ লগতে 11 জন এপি মেম্বাৰ আৰু আমাৰ জিলা পৰিষদৰ নদুৱাৰ সমষ্টিৰ 4গৰাকী যি জিলা পৰিষদৰ সদস্য আছে তেওঁলোকে আজি আমি সকলোৱে একেলগে মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে আমি আহিছোঁ। আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি পদ্ম হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে প্ৰায় 50% আমি বিশ্বাসী যে 50% প্ৰায় আনকণ্টেষ্ট হিচাপে জয়যুক্ত কৰিবৰ কাৰণে সক্ষম হ'ব। কাৰণ বৰ্তমান সময়ছোৱাত নদুৱাৰ সমষ্টিত বিজেপিৰ সাংগঠনিক ভেটি অতি শক্তিশালী। পদ্ম হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত আমি সবলভাৱে আগবাঢ়িছোঁ। আগন্তুক পঞ্চায়ত নিৰ্বাচনত 100% পঞ্চায়ত আমি দখল কৰিম, সেইটো আমাৰ প্ৰবল আত্মবিশ্বাস আছে। তৃণমূল কৰ্মীসকলে যথেষ্ট কষ্ট কৰিছে আৰু যিহেতুকে আমাৰ যথেষ্ট উন্নয়ন হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, পদ্ম হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত। ইতিমধ্যে আপোনালোকে দেখা পাইছে যে আমাৰ এই মনোনয়ন পত্ৰ দাখিলৰ এই সময়ছোৱাতে বিভিন্ন ভাষা ভাষী লোকসকলে একত্ৰিত ভাৱত আহি পেলাই আমি একেলগে আহি পেলাই মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে আহিছোঁ। ইয়াৰ পৰা প্ৰমাণ হৈছে যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি 100% পঞ্চায়ত দখল কৰিবৰ কাৰণে আমি সক্ষম হ'ম। নদুৱাৰ সমষ্টিত ইতিমধ্যে কংগ্ৰেছ শূন্য হৈছে আৰু কংগ্ৰেছে প্ৰায়খিনি চিটতে তেওঁলোকে নিজৰ মেম্বাৰ পাবৰ কাৰণে সক্ষম হোৱা নাই। এপি মেম্বাৰে হওক বা ৱাৰ্ড মেম্বাৰ হওক খেলাবৰ কাৰণে সক্ষম হোৱা নাই। তেওঁলোকে ইতিমধ্যে হাবাথুৰি খাইছে, ৰাইজৰ ওচৰত গৈ হাবাথুৰি খাইছে। গতিকে ইয়াৰ পৰাই প্ৰমাণ হয় যে বৰ্তমান সময়ছোৱাত নদুৱাৰ সমষ্টিত বিজেপিৰ সাংগঠনিক ভেটি অতি শক্তিশালী আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰমাণ হ'ব যে আমি 100% পঞ্চায়ত নিৰ্বাচন আমি দখল কৰিব পাৰিম। আমাৰ নদুৱাৰ সমষ্টিৰ অন্তৰ্গত 4টা জিলা পৰিষদৰ সদস্য বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত হৈ আহিব। 19 জন এপি মেম্বাৰ বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত হৈ আহিব আৰু 190 জন যে ৱাৰ্ড মেম্বাৰ আছে সেই 190 জন ৱাৰ্ড মেম্বাৰ বিপুল ভোটত জয়যুক্ত হৈ পেলাই আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনত 100% পঞ্চায়ত আমি দখল কৰিবৰ কাৰণে পঞ্চায়ত নিৰ্বাচনৰ বাবে আমাৰ দলে যিসকলক প্ৰাৰ্থীক মনোনীত কৰিছিল তেওঁলোকে আজি সকলোৱে একেলগে মনোনয়ন পত্ৰ দাখিল কৰিব যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অহা 2 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি 10 তাৰিখে দিনটো তেওঁলোকে মনোনয়ন পত্ৰ আমাৰ সমষ্টিৰ 4গৰাকী জিলা পৰিষদৰ প্ৰাৰ্থী, 19গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু আমাৰ দলৰ প্ৰতীক যদিও নাথাকে 190গৰাকী আমাৰ গাঁও সভাৰ সদস্যই আজি মনোনয়ন দাখিল কৰিব। তাত আমাৰ কোনোবা হয়তো দলৰ বাহিৰৰো আছে, যে দলৰ ডাইৰেক্ট সদস্য নোহোৱাও আছে, যে যিহেতু আমি প্ৰতীক নোহোৱাকৈ পঞ্চায়ত নিৰ্বাচনৰ সন্মুখীন হ'বলৈ ওলাইছোঁ, এইটো আমাৰ চৰকাৰে এটা সিদ্ধান্ত যাতে স্বচ্ছ পঞ্চায়ত আমি গঠন কৰিবৰ কাৰণে সেইকাৰণে আমি দলে সমৰ্থন জনোৱা গাঁও সভাৰ সদস্যসকলো আজি প্ৰাৰ্থিত্ব তেওঁলোকে আগবঢ়াব নিৰ্দলীয়ভাৱে। গতিকে দলৰ প্ৰতীকত আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্যসকলৰ আজি মনোনয়ন দাখিল কৰিব। ৰাইজৰ বিপুল সঁহাৰি, দলৰ কাৰ্যকৰ্তাসকলৰ যথেষ্ট উৎসাহ আৰু আগতে আমাৰ 100% পঞ্চায়ত আমাৰ হাতত আছিলে স্থানীয় চৰকাৰৰ, এইবাৰো আমি 100% ৰক্ষা কৰিবৰ কাৰণে সক্ষম হ'ম। আৰু কংগ্ৰেছ দলৰ যিহেতু একেবাৰে দুৰ্বল স্থিতি, তেওঁলোকে প্ৰাৰ্থিত্ব বিচাৰিও হাহাকাৰ অৱস্থা। আমাৰ দলৰ 4-5 জনে ক'ৰবাত প্ৰাৰ্থিত্ব বিচাৰিছে, প্ৰাৰ্থিত্ব নোপোৱাসকলৰ ঘৰে ঘৰে গৈ তেওঁলোকে চেষ্টা কৰিছে তেওঁলোকৰ দলৰ পৰা প্ৰাৰ্থিত্ব দিয়াবৰ কাৰণে। গতিকে কংগ্ৰেছ দল যে ইয়াত বিধ্বস্ত হৈ গৈছে সেই কথা
তেওঁলোকৰ এই কাৰ্যকলাপে প্ৰমাণ কৰিছে গতিকে বাকী পঞ্চায়তৰ সদস্যৰ কাৰণেও তেওঁলোকে আচলতে প্ৰাৰ্থিত্ব বিচাৰি যদিও দলৰ প্ৰতীকত নহয় তেওঁলোকে আগবঢ়াবলৈ বিচাৰিছিল সেইটোতো তেওঁলোক বিফল হৈছে কিন্তু আমি আজিৰ দিনটোত আমাৰ অনুভৱ আমি কৰোঁ যে 50% গাঁও সভাৰ সদস্যা তেওঁলোকে আনকণ্টেষ্ট কোনো প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন নোহোৱাকৈ তেওঁলোকে নিৰ্বাচিত হয় আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যাও কিছু প্ৰতিদ্বন্দ্বিতা নোহোৱাকৈ তেওঁলোকে নিৰ্বাচিত হ'ব এইটো এইকাৰণেই যে ৰাইজৰ বিপুল সঁহাৰি আমাৰ চৰকাৰৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ প্ৰতি ৰাইজৰ যি আস্থা বিশ্বাস বাঢ়িছে আৰু জনসাধাৰণে যিহেতু আমাক বিশ্বাসত লৈছে সেইকাৰণে আমাৰ যে স্থানীয় চৰকাৰখন হ'ব সেইটো কথা 100% নিশ্চিত আৰু আমি বিচাৰিছোঁ শান্তিপূৰ্ণ পঞ্চায়ত নিৰ্বাচন হওক কাৰণ কংগ্ৰেছৰ দিনত আপোনালোকে চাওক পঞ্চায়ত নিৰ্বাচনত কিমান অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত কিন্তু আজিৰ দিনটোত এটা মুক্ত নিৰ্বাচন আমাৰ চৰকাৰে বিচাৰিছে আমি দলে বিচাৰিছোঁ সকলো ৰাইজক মুক্তভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ ইয়াত কোনো ভয় ভাবুকিৰ পৰিৱেশ নাই ইয়াত গণতান্ত্ৰিকভাৱে এই নিৰ্বাচনত অংশগ্ৰহণ কৰি ৰাইজৰ আস্থাৰ স্থানীয় চৰকাৰ গঠন কৰক আমাৰ দলৰ প্ৰতি ৰাইজে সমৰ্থন আগবঢ়াওক এই আহ্বান ৰাখি মই এখন শক্তিশালী আমাৰ নদুৱাৰত স্থানীয় চৰকাৰ গঠন হ'ব জিলা পৰিষদ গঠন হ'ব আঞ্চলিক পঞ্চায়ত গঠন হ'ব পঞ্চায়ত গঠন হ'ব ইয়াৰ বাবে ৰাইজলৈ আহ্বান জনাই প্ৰাৰ্থীসকললৈ শুভেচ্ছা মই জনাইছোঁ তেওঁলোকে যাতে বিপুল ভোটত জয়যুক্ত হয় কংগ্ৰেছ চিহ্ন হ'ব নেকি নদুৱাৰ সমষ্টিত কংগ্ৰেছ আগতেও নিচিন্ন হৈ গৈছে আৰু এইবাৰ আপোনালোকে চাওক বিধ্বস্ত হৈ যাব কংগ্ৰেছ দল নদুৱাৰ সমষ্টিৰ পৰা নিউজ ডেস্ক অসম টুডে।